মহাপাপী গুরু আমার সন্তান না। আমার বচন কথায় কক শুনা দিয়ামন শুনা ৰজা, যিহেতু তুমি পুত্ৰ কন্যা সন্তানৰ বাবে মোৰ ওচৰলৈ আশীৰ্বাদ বিচাৰি আহিছা, মই তোমাক আশীৰ্বাদ দিম, তুমি চিন্তা নকৰিবা। আৰু মোৰ আশীৰ্বাদৰ ফলত তুমি এজনী কন্যা সন্তান পাবা। কিন্তু এটা চৰ্ত আছে ৰজা, সেই কন্যাজনীক ডাঙৰ দীঘল কৰি মোৰ লগত বিয়া দিব লাগিব ৰজা, বিয়া দিব লাগিব। চৰ্ত পূৰণ কৰা যদি মোহ লাগে কথা শুনি মহাৰাজ ৰজাই মনে মনে ভাবে এই বেটা বুঢ়াৰ মৰিবৰ সময় হল, ই বোলে আকৌ বিয়া পাতে। লেখাটো মাৰি দিয়া ভাল, মাৰি বুঢ়া মাকে যিহেতু ৰাণীয়ে কৈ পঠাইছিল, এই বেটা বুঢ়াৰ পৰা যদি মই আশীৰ্বাদ দিব পাৰো, তেনেহলে আমাৰ পুত্ৰ কন্যা সন্তান কিবা এটা হবও পাৰে। গতিকে যদি আমাৰ কন্যা সন্তান জন্ম পায়, এই বেটা বুঢ়াৰ লগত বিয়া দিম বুলি কৈ হলেও আশীৰ্বাদ তুমি ভাল হব। গুৰুদেৱ আপুনি যি কৈছে তাকেই হব। যদি মোৰ কন্যা সন্তান জন্ম পায়, সেই কন্যাজনীক ডাঙৰ দীঘল কৰি আপোনাৰ লগত বিয়া দি কথা দিলো। হে প্ৰতিজ্ঞা কৰিয়া ৰজা, গৃহে